ডিএম বিকাশ যাদৱে ভনীয়েকৰ বিয়াৰ বাবে কাপোৰ কিনিবলৈ নিজৰ পুৰণি ব্যক্তিগত গাড়ীখন লৈ বজাৰলৈ গৈছিল। বগা চাৰ্ট, নীলা জিন্স, সাধাৰণ জোতা, লগত আন কোনো নাছিল। কোনো দেহৰক্ষী নাই, কোনো ড্ৰাইভাৰ নাই। কেৱল এজন সাধাৰণ মানুহ হিচাপে তেওঁ অকলে আছিল। বজাৰ পাই তেওঁ গাড়ীখন কাষতে ৰখাই দিলে। আশে-পাশে থকা দোকানীসকলে চিনিবই নোৱাৰিলে যে কোন আহিছে। ডিএম চাহাবে জেপত হাত ভৰাই ভনীয়েকৰ বাবে বনোৱা তালিকাখন উলিয়ালে। তেওঁ নিজেই কাপোৰ, গহনা, চেণ্ডেল সকলো চাব খুজিছিল, সকলো কিনিব খুজিছিল। পলম নকৰি তেওঁ চিধাই এখন পুৰণি কাপোৰৰ দোকানত সোমাল। সেই একেই ঠাই যলৈ তেওঁ আগতেও বহুবাৰ নিৰাপত্তাৰক্ষী অবিহনে আহিছিল। ডিএম বিকাশ যাদৱ দোকানখনত সোমাই গ'ল। দোকানখন বৰ ডাঙৰ নাছিল। চাৰিওফালে ৰঙীন শাৰী সজোৱা আছিল। কাউণ্টাৰৰ ওচৰত এজন ল'ৰা থিয় হৈ আছিল। তেওঁৰ পিছফালে ৩২ বছৰীয়া এজন দোকানীয়ে বিল বনাই আছিল। বিকাশ যাদৱে জেপৰ পৰা তালিকাখন উলিয়ালে আৰু তেওঁ কাউণ্টাৰত ভেজা দি থিয় হ'ল। মোৰ ভণ্টিৰ বিয়াৰ বাবে এখন ভাল শাৰী লাগে। কেইখনমান ভাল ডিজাইন থকা শাৰী দেখুৱাওকচোন। ল'ৰাজনে ৩-৪খন শাৰী উলিয়াই দেখুৱালে, কিন্তু বিকাশৰ পচন্দ নহ'ল। কেতিয়াবা ৰংটো পাতল যেন লাগে, কেতিয়াবা পাৰিটো ক্ষীণ, কেতিয়াবা কয় যে এইখন বৰ উজ্জ্বল, কেতিয়াবা কয় যে এইখন মোৰ ভণ্টিৰ গাত নোখোৱাব। আধা ঘণ্টাতকৈও বেছি সময় হ'ল। দোকানত আন গ্ৰাহকৰো অহা যোৱা বাঢ়িল। দোকানীজনে বাৰে বাৰে ইংগিত দি থাকিল, মহাশয়, ইয়াৰে যিকোনো এখন লওক, এইবোৰ খুব ধুনীয়া শাৰী। কিন্তু বিকাশ যাদৱ মান্তি নহ'ল। তেওঁ বাৰে বাৰে নতুন শাৰী উলিয়াই থাকিল। বেছমেণ্টৰ পৰা গোটেই ষ্টকটো ওপৰলৈ অনা হ'ল। এয়া দেখি দোকানীজনৰ চেলাউৰি কোচ খাবলৈ ধৰিলে। তেওঁ লাহেকৈ ল'ৰাজনৰ কাণত কিবা এটা ক'লে। ল'ৰাজনে ভোৰ ভোৰালে। যোৱা আধা ঘণ্টা ধৰি এখনো শাৰী পচন্দ হোৱা নাই। হেৰা ভাই, কথাটো কি? বিকাশে শুনিলে, কিন্তু আওকাণ কৰিলে। তাৰ পিছত তেওঁ ক'লে, মোৰ কোনো খৰ খেদা নাই। মোৰ ভণ্টিৰ বিয়া। মই এখন ভাল শাৰী বিচাৰিছোঁ। বহু সময় মগজু খটোৱাৰ পিছত বিকাশ যাদৱে অৱশেষত এখন দামী শাৰী পচন্দ কৰিলে। ডাঠ মেৰুণ ৰং, বহল সোণালী পাৰি, মিহি এম্ব্ৰইডাৰী, ঠিক যেনেকুৱা তেওঁৰ ভনীয়েকে বিচাৰিছিল। বিকাশে শাৰীখন হাতত লৈ চাৰিওফালৰ পৰা চালে। তেওঁৰ মুখত এটা সৰু হাঁহি বিৰিঙি উঠিল। এইখন ঠিকেই আছে, পেক কৰি দিয়া। দোকানীজনেও স্বস্তিৰ নিশ্বাস পেলালে। ল'ৰাজনে শাৰীখন ভালদৰে ভাঁজ কৰি এটা চিকমিকিয়া কভাৰত ভৰাই দিলে। বিকাশ যাদৱে শাৰীৰ পেকেটটো কান্ধত ল'লে। তেওঁ বাহিৰলৈ ওলাই যাবলৈ লওঁতেই পেকেটটোৰ চুকৰ পৰা এডাল সূতা ওলাই থকা দেখিলে। তেওঁ ৰৈ গ'ল আৰু পেকেটটো খুলি শাৰীখন আকৌ উলিয়ালে। শাৰীখনৰ পাৰিৰ এঠাইত সূতাডাল ছিঙি আছিল। ছিঙা সূতাডাল ওলমি আছিল। যেতিয়া তেওঁ টানিলে, এম্ব্ৰইডাৰীৰ চিলাইবোৰ খুলি আহিবলৈ ধৰিলে। বিকাশ যাদৱৰ মুখৰ ৰং সলনি হৈ গ'ল। এইটো কি, ইমান দামী শাৰী আৰু তাত এইডাল সূতা ছিঙা আছে? এইখন সোনকালেই ফাটি যাব। দোকানীজনে উদাসীনভাৱে চালে। মহাশয়, এইটো একেবাৰে সৰু কথা, একো নহয়, লৈ যাওক, একো নহয়। বিকাশে কঠোৰ মাতেৰে ক'লে, কিহৰ একো নহয়? মই ইমানবোৰ টকা দিছোঁ, মোক এখন ভাল শাৰী লাগে। এইবাৰ দোকানীজনৰ খং উঠিল। এতিয়া আপুনি বাৰে বাৰে সলাব নোৱাৰে। আপুনি নিজেই চাই লৈছিল, এতিয়া আমাৰ কি দোষ? পিছফালে থিয় হৈ থকা ল'ৰাজনে হাঁহি হাঁহি উপলুঙা কৰিলে। হেৰি মহাশয়, আপোনাতকৈ কোনো বেছি জ্ঞানী নহয়। আপুনি সকলো চাই লৈছিল নহয় জানো? বিকাশ যাদৱে যেন নিজৰ মৰ্যাদাত আঘাত পোৱা যেন অনুভৱ কৰিলে। তেওঁৰ মাতটো কঠোৰ হৈ পৰিল। মোক এখন ভাল শাৰী দিয়ক, নহ'লে মোৰ টকা ঘূৰাই দিয়ক। দোকানীজনে চকু পকাই ক'লে, এনেকৈ নহ'ব, বেছি নাটক নকৰিব, টকা ঘূৰাই পোৱা নাযাব। মানুহৰ ভিৰ হ'বলৈ ধৰিলে। কাউণ্টাৰত থিয় হৈ থকা মানুহবোৰে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। এতিয়া দোকানৰ ভিতৰৰ মাতবোৰ ডাঙৰ হ'বলৈ ধৰিলে। বিকাশ যাদৱে ক'লে, ব্যৱসায় এনেকৈ নচলে। মই সম্পূৰ্ণ টকা দিছোঁ, মোক ভাল শাৰীখন দিয়ক, নহ'লে মোৰ টকা ঘূৰাই দিয়ক। দোকানীজনে পুনৰ উপলুঙা কৰি ক'লে, ডাঙৰ অফিচাৰ হোৱাৰ ভাও জুৰিছা নেকি? এনেকুৱা মানুহ ইয়ালৈ সদায় আহে, দৰদাম কৰি নাটক কৰে। আগতে নেদেখ নেকি? বিকাশে খঙত পেকেটটো কাউণ্টাৰত দলিয়াই দিলে। ভিৰ আৰু বেছি হ'ল। ল'ৰাজনে পিছফালৰ পৰা ক'লে, এতিয়া ইয়াৰ নাটক আৰম্ভ হ'ল। আধা ঘণ্টা ধৰি মোক আমনি কৰি আছিল। বিকাশে তেওঁলৈ পোনে পোনে চালে।
দোকানীজনে খঙত জেপৰ পৰা মোবাইলটো উলিয়ালে। বেছি হুলস্থুল নকৰিবা, মই এতিয়াই পুলিচ মাতিম আৰু মই চাম তুমি কেনেকৈ পইচা ঘূৰাই পোৱা। বিকাশ যাদৱে উত্তৰ দিলে, হয় মাতক, মই লাগিলে পুলিচৰ লগতো কথা পাতিম। দোকানীজনে লগে লগে থানালৈ ফোন কৰিলে। তেওঁ কাউণ্টাৰৰ ওপৰত হাউলি ডাঙৰ মাতেৰে ক'লে, হেল্ল' থানেদাৰ ছাৰ, ইয়াত এজন মানুহে বিনা কাৰণত কাজিয়া কৰি আছে, সোনকালে কাৰোবাক পঠাওক। ভিৰত থিয় হৈ থকা কিছুমান মানুহে দোকানৰ বাহিৰলৈ চালে আৰু সুধিলে, হেৰা ভাই, পুলিচ মাতিছা নেকি? বিকাশ যাদৱে তেওঁৰ ওচৰতে পৰি থকা এখন পুৰণি লোৰ চকী তুলি ল'লে। তেওঁ গৈ দোকানৰ দুৱাৰৰ ওচৰত বহিল। তেওঁ আকাশৰ ফালে চাই ভনীয়েকৰ বিয়াৰ কথা মনত পেলালে। কিন্তু এতিয়া পিছুৱাই যোৱাৰ কোনো প্ৰশ্নই নুঠে। ডিএম বিকাশ যাদৱ সেই লোৰ চকীত বহি আছিল। তেওঁ ভাবিছিল যে একো নহয়, পুলিচ আহি তেওঁক চিনি পাব, তেতিয়া কথাটো ইয়াতে শেষ হ'ব। তেওঁ নিশ্চিত আছিল যে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বা জিলাৰ কোনো ইন্সপেক্টৰে তেওঁক একদৃষ্টিতে চিনি পাব। যি কি নহওক, তেওঁ নিজেই ডিএম আছিল। গোটেই প্ৰশাসনে তেওঁক চালাম দিয়ে। কিন্তু ভাগ্যত যেন আন কিবাহে লিখা আছিল। পুলিচৰ জীপখন দোকানৰ বাহিৰত আহি ৰ'ল। দুজন কনিষ্টবল আৰু এজন ইন্সপেক্টৰ নামি আহিল। ভিৰটো আঁতৰি গ'ল। দোকানীজনে দৌৰি গৈ ইন্সপেক্টৰক লগ কৰিলে। ছাৰ, এইজনেই সেই মানুহজন, বিনা কাৰণত কাজিয়া কৰি আছে, দোকানত হুলস্থুল লগাইছে। ইন্সপেক্টৰজনে একো নুসুধাকৈয়ে বিকাশ যাদৱক ওপৰৰ পৰা তললৈ চালে। বিকাশ তেতিয়াও চকীত বহি আছিল। তেওঁৰ মুখত অলপ ভাগৰৰ চিন আছিল, কিন্তু সন্মান পোৱাৰ আশা আছিল। ইন্সপেক্টৰজনে গৰজি উঠিল, কোন তই? কি নাটক কৰিছ? বিকাশে শান্তভাৱে ক'লে, ভদ্ৰভাৱে কথা পাতক, মই বিকাশ যাদৱ। ইন্সপেক্টৰজনে তেওঁক বাধা দি ক'লে, তই বিকাশ যাদৱ হ'লে কিবা ৰাজপৰিয়ালৰ নেকি? দোকানত হুলস্থুল কৰিবি? বিকাশে আকৌ এবাৰ ক'লে, আপুনি কাৰ লগত কথা পাতি আছে জানেনে? ইন্সপেক্টৰজনে জোৰেৰে হাঁহিলে আৰু ক'লে, হয় হয়, এতিয়া তই সকলোৰে বাপেক হবি। বেছি অহংকাৰ নেদেখুৱাবি, চিধাই থানালৈ বল, তাতে সকলো উলিয়াই দিম। কনিষ্টবলজন আগবাঢ়ি আহি বিকাশ যাদৱৰ হাতত ধৰিবলৈ চেষ্টা কৰিলে। ভিৰে ডিএম চাহাবক চাই আছিল, যিজনে তেতিয়াও নিজৰ প্ৰকৃত পৰিচয় দিয়া নাছিল। তেওঁ মনে মনে থিয় হ'ল। তেতিয়াই দোকানীজনে ইন্সপেক্টৰক কান্ধত ধৰি দোকানৰ ভিতৰলৈ লৈ গ'ল। কাউণ্টাৰৰ পিছফালে থিয় হৈ তেওঁ লাহেকৈ ইন্সপেক্টৰৰ জেপত কেইখনমান নোট ভৰাই দিলে আৰু ফুচফুচাই ক'লে, ছাৰ, ইয়াক লৈ যাওক, আমাৰ লগত কাজিয়া কৰি ব্যৱসায় নষ্ট কৰিব। ইন্সপেক্টৰজনে নোট কেইখনলৈ চালে। তেওঁৰ ওঠত এটা পাতল হাঁহি বিৰিঙি উঠিল। উৎকোচ পাই তেওঁৰ ডিঙিটো আৰু টান হ'ল। ভিৰৰ ফালে চাই ইন্সপেক্টৰজন আকৌ বাহিৰলৈ ওলাই আহিল। বিকাশ যাদৱ তেতিয়াও সেই একেখন চকীতে বহি আছিল। তেওঁ ভাবিছিল যে তেওঁক এতিয়ালৈকে চিনি পাইছে চাগে, এই নাটকখন শেষ হ'ব। কিন্তু ইন্সপেক্টৰজনে ইংগিত দিলে। কনিষ্টবল দুজনে তেওঁৰ দুয়োখন হাতত ধৰিলে। বিকাশ যাদৱ আচৰিত হ'ল, কি কৰিছে আপোনালোকে? মোৰ কথা শুনক। ইন্সপেক্টৰজনে হুইচেল বজাই জীপখনৰ ফালে আঙুলিয়ালে। তই বহুত কথা কৈছ, থানালৈ বল, তালৈ গৈ আমি গম পাম কোন কিমান ডাঙৰ অফিচাৰ। ভিৰৰ মাজৰ পৰা কোনোবাই ভোৰ ভোৰালে, চোৱা, ডাঙৰ চাহাব হ'বলৈ আহিছিল, এতিয়া লকাপত ঠাণ্ডা বতাহ খাবি। দোকানীজনে দূৰত থিয় হৈ মুখ ঢাকি হাঁহি আছিল। বিকাশ যাদৱৰ চকু জুইৰ দৰে জ্বলি আছিল। কিন্তু সেই সময়ত পুলিচৰ হাত তেওঁৰ মাততকৈ গধুৰ আছিল। তেওঁ প্ৰতিবাদ নকৰিলে। জীপৰ দুৱাৰখন খোলা হ'ল। কনিষ্টবল দুজনে তেওঁক ঠেলি ভিতৰলৈ বহুৱাই দিলে। গাড়ীখনে গলিটো পাৰ হোৱাৰ লগে লগে দোকানীজনে চাটাৰখন নমাই দিলে। ব্যৱসায় আকৌ চলিবলৈ ধৰিলে। কিন্তু ডিএম চাহাবৰ সন্মান থানালৈ যোৱা ৰাস্তাত টানি লৈ যোৱা হ'ল। পুলিচৰ জীপখনে ধূলি উৰুৱাই থানাৰ গেটত ৰ'ল। ভিৰটো পিছ পৰি ৰ'ল। এতিয়া দৃশ্য চাবলৈ কোনো নাছিল। ভিতৰত কেৱল আন্ধাৰ আছিল। ইন্সপেক্টৰজনে নামি এটা চিগাৰেট জ্বলালে। কনিষ্টবলজনে জীপৰ দুৱাৰখন খুলিলে। ডিএম বিকাশ যাদৱক টানি বাহিৰলৈ অনা হ'ল। তেওঁ মনে মনে আছিল। কোনো তৰ্ক নাই, কোনো অনুৰোধ নাই। তেওঁৰ চকু পোনে পোনে ইন্সপেক্টৰজনৰ মুখত আছিল। কিন্তু তেতিয়াও ইন্সপেক্টৰজনৰ মনত একো খেলা নাছিল। ভিতৰলৈ বল, ইন্সপেক্টৰজনে তেওঁক ঠেলি দিলে। পোষ্টত বহি থকা এজন হেড কনিষ্টবলে সুধিলে, ছাৰ, এইজন কোন? ইন্সপেক্টৰজনে সোমাই ক'লে, ডাঙৰ ভাৱ দেখুৱাই ঘূৰি ফুৰিছিল, দোকানীৰ লগত কাজিয়া কৰিছিল। চোৱা, এনেকুৱা মানুহেই দাংগা কৰে, ইয়াক লকাপত ভৰাই দিয়া, ঠাণ্ডা হৈ যাব।
বিকাশ যাদৱে আকৌ এবাৰ ক'বলৈ চেষ্টা কৰিলে, মই বিকাশ যাদৱ। হেড কনিষ্টেবলজনে বাধা দি ক'লে, মহাশয়, মোক তোৰ নাম ঠিকনা নকবি, মই পিছত কাগজত লিখি ল'ম, প্ৰথমে ভিতৰলৈ যা। কনিষ্টেবলজনে দাঁত লোৰ গেটখন খুলিলে। সেমেকা লকাপ, দুৰ্গন্ধ, খাটৰ টুকুৰা। বিকাশ যাদৱে এটা গভীৰ উশাহ ল'লে। ইন্সপেক্টৰজনে তলাটো মাৰি দিলে। চকীত বহি তেওঁ জোৰেৰে হাঁহিলে। এতিয়া অফিচাৰ, থাক ৰজা হৈ। বিকাশ যাদৱৰ মুখৰ ছাঁটো লকাপৰ দেৱালত কঁপি থাকিল, কিন্তু ব্যৱস্থাটোৰ অন্ধ তলাটো তেওঁৰ মাততকৈ ডাঙৰ আছিল। লকাপৰ বাহিৰত আন এজন ইন্সপেক্টৰ এখন পুৰণি কাঠৰ চকীত বহি আছিল। তেওঁৰ নাম আছিল ৰাজেন্দ্ৰ সিং। তেওঁ বেছি বয়সৰ নাছিল, কিন্তু জিলাখনত মনে মনে কাম কৰা সকলৰ মাজত তেওঁ বিখ্যাত আছিল। তেওঁ নিজৰ ফাইল চাই আছিল। তেতিয়াই তেওঁ জীপৰ চাইৰেন, গেটৰ শব্দ আৰু দুৱাৰত তলা মৰাৰ শব্দ শুনিলে। ৰাজেন্দ্ৰ সিঙে মূৰ দাঙিলে। তেওঁ লকাপৰ শলখাৰ পিছফালে চালে। ভিতৰত সেই একেইজন মানুহ আছিল, যি মনে মনে মাটিত বহি আছিল, কিন্তু মুখত একেই ভাৱ, একেই শান্তি, একেই মৰ্যাদা, যিটো তেওঁ বছৰ বছৰ ধৰি সভাত দেখি আহিছে। লাহে লাহে তেওঁ ওচৰলৈ গৈ লকাপৰ গেটৰ সৰু খিৰিকীখনেৰে জুমি চালে। এক মুহূৰ্তৰ বাবে তেওঁৰ মূৰটোত সন্দেহ হ'ল। এইজনেই? তেওঁ এজন কনিষ্টেবলক ইংগিত দিলে। এইজন কোন? কি গোচৰত আনিছা? কনিষ্টেবলজনে হাঁহি হাঁহি ক'লে, ছাৰ, দোকানীৰ লগত কাজিয়া কৰিছিল। ইন্সপেক্টৰ ছাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছে। কৈছে যে তেওঁ ডাঙৰ অফিচাৰৰ দৰে আচৰণ কৰিছিল। ৰাজেন্দ্ৰই তেওঁৰ কথা নুশুনিলে। তেওঁ আকৌ ভিতৰলৈ চালে। DM বিকাশ যাদৱেও তেওঁৰ ফালে চালে। তেওঁলোকৰ চকুৱে চকুৱে পৰিল, আৰু পিছ মুহূৰ্ততে ৰাজেন্দ্ৰই বুজি পালে যে কিমান ডাঙৰ নাটক হৈ গ'ল। তেওঁ কনিষ্টেবলজনক ধমক দিলে, চুপ থাক, এইটো ধেমালি নহয়, সোনকালে গেট খোল। কনিষ্টেবলজন হতভম্ব হ'ল, কিন্তু ইন্সপেক্টৰ ছাৰে মানা কৰিছে। ৰাজেন্দ্ৰৰ মাতটো ডাঙৰ হৈ উঠিল, গেট খোল। এই বিকাশ যাদৱ গোটেই জিলাখনৰ DM। তোৰ দৰে 50জন ইন্সপেক্টৰ মিলিও তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। কনিষ্টেবলজনৰ হাত কঁপিবলৈ ধৰিলে। চাবিটো তলাটোত সোমাল। তলাটো খোল খালে আৰু খটংকৈ খিলিটো আঁতৰাই দিয়া হ'ল। ৰাজেন্দ্ৰই শলখাৰ সিপাৰে থিয় হৈ থকা বিকাশ যাদৱক চালাম দিলে। ছাৰ, মোক ক্ষমা কৰিব, মই এই ভুলটো এতিয়াই শুধৰাই ল'ম। অনুগ্ৰহ কৰি বাহিৰলৈ আহক। লকাপৰ দেৱালবোৰ সাক্ষী আছিল, য'ত এতিয়ালৈকে DM চাহাবৰ পৰিচয় মচ খাই গৈছিল। সেয়াই এতিয়া সম্পূৰ্ণ সন্মানেৰে সত্যটো উলিয়াই আনিছিল। লকাপৰ তলা খোলাৰ লগে লগে DM বিকাশ যাদৱ বাহিৰলৈ ওলাই আহিল। আনজন ইন্সপেক্টৰ ৰাজেন্দ্ৰই কনিষ্টেবলসকলক ভীষণভাৱে গালি পাৰিলে। অলপ সময়ৰ ভিতৰতে থানাৰ বিষয়াসকলে খবৰ পালে যে কাক গ্ৰেপ্তাৰ কৰি অনা হৈছিল। সকলো সৰু বৰ বিষয়া দৌৰি আহিল। তেওঁলোকে চালামৰ ওপৰত চালাম দি থাকিল। বিকাশ যাদৱে ডাঙৰকৈ এটাও শব্দ উচ্চাৰণ নকৰিলে। তেওঁ কেৱল কঠোৰ মাতেৰে এইখিনি ক'লে, এই ইন্সপেক্টৰজনক লগে লগে নিলম্বন কৰক। উৎকোচ লোৱাৰ প্ৰমাণ মই নিজেই দিম। ৰাজেন্দ্ৰই সেই মুহূৰ্ততে নিলম্বনৰ প্ৰতিবেদন প্ৰস্তুত কৰিলে। উৎকোচ লোৱা ইন্সপেক্টৰজনক সেই একেখন জীপতে বহুৱাই লাইন ডিউটিলৈ পঠিয়াই দিয়া হ'ল। পিছদিনা সেই কাপোৰৰ দোকানীজনকো এখন জাননী দিয়া হ'ল। গ্ৰাহকৰ লগত প্ৰতাৰণা, মিছা গোচৰ, প্ৰশাসনৰ কামত বাধা, লাইচেন্স বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। ৰাতি ইতিমধ্যে বহু হৈছিল, কিন্তু বিকাশ যাদৱে এক মুহূৰ্তও জিৰণি লোৱা নাছিল। তেওঁ নিজৰ কাপোৰ ঠিক কৰিলে। জীপৰ সলনি তেওঁ নিজৰ পুৰণি ব্যক্তিগত গাড়ীখন মতালে। থানাৰ পৰা ওলাই আহোঁতে এজন কনিষ্টেবলে ক'লে, ছাৰ, মই চৰকাৰী গাড়ী পঠিয়াই দিছোঁ। বিকাশ যাদৱে মূৰ জোকাৰিলে। মই মোৰ ভণ্টিৰ বিয়ালৈ অফিচাৰ হিচাপে নহয়, ভায়েক হিচাপে যাম। কেইঘণ্টামান পিছত তেওঁ সেই একেখন বিয়াঘৰৰ গেটত উপস্থিত হ'ল। দুৱাৰত থিয় হৈ থকা ভায়েকক দেখি স্বাতীয়ে কান্দিবলৈ ধৰিলে। বিকাশে তাইৰ মূৰত হাত ফুৰালে। তই মোক বিয়ালৈ নিশ্চয় আহিবি বুলি কৈছিলি। এয়া চা, তোৰ ভাতৃ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিছে। চাৰিওফালে বিয়াৰ আনন্দ উল্লাস, বেণ্ড বাজি আছিল, আৰু এজন ভায়েক তেওঁৰ ভনীয়েকৰ বাবে দেৱালৰ দৰে থিয় হৈ আছিল, যেন একোৱেই হোৱা নাছিল। ধন্যবাদ।